নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ এপিডিচিএলৰ স্মাৰ্ট মিটাৰৰ বিল আপোনালোকে অনলাইনত কেনেকৈ চেক কৰিব পাৰিব আৰু এপিডিচিএলৰ স্মাৰ্ট মিটাৰ বিল আপোনালোকে অনলাইনত কেনেকৈ পে' কৰিব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ গৈ আছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আপোনালোকৰ দৈনন্দিন জীৱনত কামত আহিব গতিকে আপোনালোকে ভিডিঅ'টো ছেভ কৰি ৰাখিব পাৰে বা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ মই এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আনি থাকোঁ তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপুনি লৈ থকা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু তাতে আপোনালোকে সিম্পলি সাৰ্চ কৰিব এপিডিচিএল এনেকৈ এপিডিচিএল বুলি শৰ্ট ফৰ্মত আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছতে আপোনালোকে প্ৰথম অপচনতে দেখা পাই যাব ইয়াতে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এটা অপচন আপোনালোকে সিম্পলি ক্লিক কৰিব ইয়াত ক্লিক নকৰিলেও আপোনালোকে তলত স্ক্ৰল অলপ ডাউন কৰি এটো চাব পাৰিব ইয়াতে দেখা পাইছে আপোনালোকে ভিউ ইলেক্ট্ৰিচিটি বিল ভিউ পে ইলেক্ট্ৰিচিটি বিল সো ইয়াতে আপোনালোকে ইয়াতো চাব পাৰিব বা ডাইৰেক্ট আপোনালোকে ৱেবছাইটত এন্টাৰ কৰিও চাব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে ৰিচাৰ্জ প্ৰিপেড মিটাৰ সো এটো আপোনালোকৰ যোনটো স্মাৰ্ট মিটাৰ হয় হেতুৰ কথা কৈছে আৰু যোনটো ভিউ ইলেক্ট্ৰিচিটি বিল হেতু আগৰ যোনটো পুৰণা নৰ্মেল মিটাৰ হয় হেতুৰ কথা কৈছে সো মই ৱেবছাইটৰ ভিতৰত আপোনালোকক এন্টাৰ হৈ দেখাব বিচাৰিছো এটা আপোনালোকে এটো কেনসেল কৰি দিব কেনসেল কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে ৰাইট সাইডে পে ইলেক্ট্ৰিচিটি বিল আৰু ভিউ ইলেক্ট্ৰিচিটি বিল আৰু ৰিচাৰ্জ প্ৰিপেড মিটাৰ আৰু স্মাৰ্ট মিটাৰ প্ৰিপেড বেলেন্স সো এই চাৰিটা অপচন আপোনালোকে দেখা পাই যাব এতিয়া আমি প্ৰথমতে কথা পাতিম স্মাৰ্ট মিটাৰ বিষয়ে ইয়াতে আপোনালোকে দেখা পাইছে স্মাৰ্ট মিটাৰ বেলেন্স এই অপচনটো মই ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পাছতে আপোনাৰ যেটো কনজিউমাৰ নাম্বাৰ হয় এটো এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছত আপোনাৰ ইয়াতে ক্যাপচা কোড দেখা পাই যাব ক্যাপচা কোডটো ফিল আপ কৰাৰ পাছত আপোনালোকে এই যোনটো কাৰ্ড চিনটো হয় তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো বেলেন্স হয় আপোনাৰ যিমান মাইনাস হৈ আছে বা বিল পে কৰিবলগীয়া আছে দেৰ শো হৈ যাব আৰু মোৰ ডিটেইলছত ক্লিক কৰিলে আপোনালোকে ইয়াৰ যি ডিটেইলছবোৰ ডাউনলোড কৰিব পাৰে সো আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে ওটিপি যাব কিন্তু এটা আপোনালোকৰ একো প্ৰয়োজন নাই এতিয়া সো মই এটো কেনসেল কৰি দিম কেনসেল কৰাৰ পাছত আপোনালোকে কি কৰিব এতিয়া আপোনালোকে গম পালে যে কিমান আপোনাৰ মাইনাস হৈ আছে বেলেন্স সো এটো ইমান আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব ৰিচাৰ্জ কৰিলে আপোনালোকে সিম্পলি বেক কৰিব বেক কৰি ইয়াতে আপোনালোকে দেখা পাইছে ৰিচাৰ্জ প্ৰিপেড মিটাৰ সো এটো অপচনত আপোনালোকে সিম্পলি ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে কনজিউমাৰ নং আৰু এটা ক্যাপচা কোড দেখা পাইছে কনজিউমাৰ নাম্বাৰটো এন্টাৰ কৰাৰ পাছত ক্যাপচা কোডটো আপোনালোকে ফিল আপ কৰি দিব 6+3 কিমান হয় আপোনাৰ তাত বেলেগ ওলাব পাৰে সো ইয়াতে আপোনাৰ কনজিউমাৰ নেমটো ওলাই যাব আৰু লোকেশন ওলাই যাব আৰু মোবাইল নাম্বাৰ প্লাস এমাউন্টটো আপুনি কিমান এতিয়া ৰিচাৰ্জটো কৰিব বিচাৰে হেতু ইয়াতে পুট আপ কৰিব লাগিব এন্ড দেন এটা মোবাইল নাম্বাৰ এন্টাৰ কৰিব লাগিব সো ৰেজিষ্টাৰ মোবাইল নাম্বাৰে এন্টাৰ কৰিব লাগে তেনেকা কথা নহয় যিকোনো এটা মোবাইল নাম্বাৰ আপোনালোকে সিম্পলি ইয়াতে এন্টাৰ কৰি দিব এন্ড দেন পে যোনটো অপচন হয় তাতে ক্লিক কৰিব সো ইয়াতে মই পে নাও অপচনত ক্লিক কৰিছো ইয়াতে আপোনালোকে দেখা পাইছে প্ৰসেসিং হৈ আছে প্ৰসেসিং হোৱাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাই যাব কেটামান অপচন পাই যাব ইউপিআই বা ইউপিআই যোনটো আপোনাৰ কিউআৰ কোডটো ইয়াতে শো হৈ থাকিব সো কিউআৰ কোডটো আপোনালোকে সিম্পলি স্ক্যান কৰি আপোনাৰ ফোনৰ ফোন পে বা গুগল পে যি আছে আপোনালোকে হেতুৰ পৰা স্ক্যান কৰি আপোনালোকে সিম্পলি পেমেন্টটো কৰিব পাৰিব সো ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট ইউপিআই ক্লিক কৰি ইউপিআই আইডিটো এন্টাৰ কৰি আপোনালোকে পেমেন্টটো কৰিব পাৰিব গুগল পে বা ফোন পেৰ পৰা সো এনেকৈ আপোনালোকে স্মাৰ্ট মিটাৰৰ বিল পে কৰিব পাৰিব এতিয়া মই আপোনালোকক দেখাম যোনটো নৰ্মেল মিটাৰ হয় তাৰ বেলেন্স আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব চাও ইয়াতে আপোনালোকে দেখা পাইছে ভিউ ইলেক্ট্ৰিচিটি বিল তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত কনজিউমাৰ নাম্বাৰ এন্টাৰ কৰিব ইয়াতে আপোনালোকে দেখা পাইছে কনজিউমাৰ নাম্বাৰ এন্টাৰ কৰিছো কিন্তু ইয়াত মোৰ এটা সমস্যা হৈছে মোৰ এটো যোনটো কনজিউমাৰ নাম্বাৰ হয় এটো প্ৰিপেড স্মাৰ্ট মিটাৰ প্ৰিপেড কনজিউমাৰ নাম্বাৰ হৈছে ইয়াতে মই আপোনাক বেলেন্সটো দেখাব পৰা নাই সো ইয়াতে মই যোনটো পে ইলেক্ট্ৰিচিটি বিল যোনটো নৰ্মেল মিটাৰ হেতু আপোনাক দেখাই আছে ইয়াতে সো ইয়াতে আপোনালোকে দেখা পাই যাব দিস ইজ এ স্মাৰ্ট প্ৰিপেড কনজিউমাৰ ক্লিক হিয়াৰ টু স্মাৰ্ট প্ৰিপেড ৰিচাৰ্জ সো এটো নাম্বাৰ মই এন্টাৰ কৰি আপোনালোকক দেখাব নোৱাৰিম কিন্তু আপোনালোকে এটো প্ৰসেছত গৈ আপোনাৰ যোনটো পুৰণা মিটাৰৰ ৰিচাৰ্জ কৰিব পাৰিব আৰু অলৰেডি স্মাৰ্ট মিটাৰ কেনেকৈ ৰিচাৰ্জ কৰিব পাৰি তাকো দেখুৱালো গতিকে আজিৰ ভিডিওটোৰ পৰা আপোনালোকে যদি কিবা এটা ইনফৰমেশন পালে তেন্তে ভিডিওটো এটা লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ মই এনে ধৰণৰ ইনফৰমেটিভ কন্টেন্ট আপোনালোকৰ বাবে আনি থাকো তেন্তে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম